বন্ধুসকল, আজি মই চিকেন ফ্ৰাই বনাব ওলাইছোঁ। মই গোটেই ৰেডিয়ে কৰিছোঁ, পিঁয়াজ, নহৰু, জলকীয়া আৰু মাংস। ইফালে কেৰাহী গৰম হ'লে মই তেল দিলোঁ, দেখিছেনে? এনেকুৱা কৰি প্ৰথমতে মই ভাজি ল'ম, ফ্ৰাই কৰি ল'ম, তাৰপিছত বেলেগ কৰিম। এয়া বন্ধুসকল, মই প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। অলপ উল্টাই দিওঁ, অলপ পালট কৰি দিওঁ, কৰিলে মানে চাৰিওফালে তেল সোপা চাৰিওফালে লাগিব। এই দেখিছেনে? এনেকুৱা কৰি ৰঙা কৰি ভাজি ল'ম প্ৰথমতে। তেতিয়া মানুহবোৰে কয় নহয়, ব্ৰইলাৰৰ কিবা এটা আছে বীজাণু বুলি, এনেকৈ ভাজিলে মানে হেৰিবোৰ যায়, তাৰ বীজাণু মুক্ত হয়। তাৰমানে যেনেকুৱা কিছুমানে নেমু টেঙা দিয়ে, আচ্ছা, আৰু বহুত কিবা কিবি দিয়ে নহয় জানো, মই মানে নিদিওঁ। মই এনেকুৱা কৰি ফ্ৰাই কৰি লওঁ ধুনীয়া কৰি। এয়া বন্ধুসকল, এতিয়া ৰঙা ৰঙা হৈছেনে? দেখিছে কেনেকুৱা ৰঙা ৰঙা হৈছে? এতিয়া অলপ অলপ নিমখ দি লওঁ, যাতে নিমখ সোমাই যায়। পিছত আমি নিমখ দিব লাগিব, মাংসৰ ভিতৰত নিমখ নোসোমালে বেয়া কথা হ'ব নহয়। এয়া বন্ধুসকল, মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ তেলত। মই কিন্তু দৈ বা নেমু টেঙা একো দিয়া নাই, প্ৰথমতে ফ্ৰাই কৰি দিছোঁ। কৰি কিনে মই এতিয়া ওলাই ল'ম। এয়া বন্ধুসকল, মই মাংসটো এনেকৈ ওলাই ল'লোঁ ইয়াত। তাৰপিছত এতিয়া মই নহৰু দিম তেলত। তেল মই কমেই দিওঁ, এনেকুৱা কৰি নহৰু দি ভাজি ল'ম, তাৰপিছতহে পিঁয়াজ দিম। পিঁয়াজ মই কাটি ৰাখিছিলোঁ ডাঙৰ ডাঙৰকৈ, পিঁয়াজটো ভাজিম, পিঁয়াজখিনি ভাজি ল'ম। অলপমান পিঁয়াজত নিমখ দি ল'ম, নিমখ দিলে পিঁয়াজটো সোনকালে মৰহি যাব। দেখিছেনে বন্ধুসকল? এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ পিঁয়াজ। এয়া দেখিছে, আৰু অলপ জলকীয়া দি ল'ম। মই কাটি লৈছোঁ জলকীয়া, জলকীয়াটো নহ'লে ভাল নালাগে দিয়কচোন। এয়া বন্ধুসকল, মোৰ পিঁয়াজ ভাজা হ'লে, পিঁয়াজ জলকীয়া নহৰু ভাজি লৈছোঁ। তাৰপিছতহে গোটেইখিনি আচল জলকীয়া, নিমখ, সেইবোৰ জলকীয়া নহয়, নিমখ হালধি দিম। এতিয়া অলপমান জিৰা দি লৈছোঁ, অলপমান গৰম মছলা দিছোঁ, অলপমান গোলমৰিচ দিছোঁ, আৰু অলপ হালধি দি লৈছোঁ। দি এনেকৈ লাৰি দিম, অলপ পৰ লৰাম, তাৰপিছত অলপমান পানী দিম। এয়া বন্ধুসকল, এয়া হ'লেই ধোঁৱা ওলাইছে। তাৰপিছত মই অলপমান জিৰা মছলাটো, জিৰা গুড়া অলপ সিজিবলৈ অলপ পানী দি লৈছোঁ। দেখিছেনে বন্ধুসকল? এনেকৈ এয়া মই, মোৰ ভাজা হ'লে পিঁয়াজ, এয়া মই মছলা জলকীয়া হেৰিটো মাংসখিনি ঢালি দিম একেলগে। মইতো নিমখ হালধি জিৰা দিলোঁৱেই, এতিয়া ইয়াৰ লগত মিলি হৈ যাব। তাৰপিছত একেবাৰে যেতিয়া শুকাব, পানী অলপ শুকাব দিম, তেলখিনিও শুকাব। এয়া মানে তেল নুশুকায়, মছলাটো ভাজাৰ পিছত তেলটো এৰি দিব নহয়, তাৰপিছত হৈ গ'ল আমাৰ। এয়া বন্ধুসকল, মোৰ চিকেন ফ্ৰাই হ'লে, মই ভাবিলোঁ মই আজি বনাইছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কেনেকুৱা হৈছে বন্ধুসকল? লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব আপোনালোকে এনেকুৱা খায়নে? নাখায় যদি এবাৰ বনাই খাব, বৰ সোৱাদ হয়। শ্বেয়াৰো কৰি দিব বন্ধুসকল। মোৰ হৈ গ'ল, চিকেন ফ্ৰাই হৈ গ'ল। বাই বাই।